এবাৰ চাই নহওক মই টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ দায়িত্বত থকা নগৰ উন্নয়নৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক কৈছোঁ, আপুনি খুব সুন্দৰ কথা তেজপুৰত কৈছে যে নাগৰিক ভাল হ'ব লাগিব, মন্ত্ৰী ভাল হ'ব লাগিব নে নালাগিব? তৰুণ নগৰত অবৈধভাৱে জোৰ জুলুমভাৱে 17 মহলীয়া যে নিজৰ প্ৰত্যেকৰ নামত যে তেওঁলোকে যিটো 17 মহলীয়া এপাৰ্টমেণ্ট বনাইছে, তাত তেওঁ এই ভাল নাগৰিকৰ প্ৰশ্নটো পাহৰি গ'ল নেকি? এক বৃহৎ প্ৰশ্ন আমি তেওঁলৈ ক'লোঁ। আইন যদি তেওঁলোকে বহিৰ্ভূতভাৱে নিজেই যদি আইন উলংঘা কৰে, তেতিয়াহ'লে বেলেগক আইনৰ কথা কোৱাৰ কিবা তেওঁলোকৰ নৈতিক দায়িত্ব আছেনে? আমি এইকেইদিনত আমি মন্ত্ৰীগৰাকীক সুধিব বিচাৰিছোঁ, ইয়াৰ আগতো পাব্লিক মানি আপোনালোকে অপব্যয় কৰি ছুপাৰ চাকাৰ বহুত কিনিছিলে, ছুপাৰ চাকাৰবিলাক ক'ত গুচি গ'ল? আৰু সেই কথাটো তেওঁক আমি শ্বেতপত্ৰ হিচাপে কিমান টকা ছুপাৰ চাকাৰত খৰচ কৰা হ'ল আৰু এতিয়া ক'ত ছুপাৰ চাকাৰবিলাক ভৰাই থোৱা হ'ল তাৰ প্ৰশ্ন সুধিছোঁ। মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটা পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ যে আমি সদায় সমস্যাক লৈ কথা পাতোঁ, সমাধানক লৈ আমি কথা কম পাতোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, কৃত্ৰিম বানপানী খুব বাঢ়ি যোৱাৰ প্ৰধান কাৰণটো হৈছে আমাৰ GMDA, GMC আৰু PWD এই তিনিওটা ডিপাৰ্টমেণ্টে যিটো ড্ৰেইনৰ কাম কৰে, কাৰো লগত সামঞ্জস্য। গুৱাহাটী উন্নয়ন দপ্তৰটো অশোক সিংঘালক দি থাকে, তেতিয়াহ'লে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা আৰু গুৱাহাটীৰ প্ৰধান সমস্যাবিলাক কেতিয়াও সমাধান নহয়। মই ভাবোঁ যে অশোক সিংঘাল নামৰ বেপাৰীজনক মানে গুৱাহাটী উন্নয়ন দপ্তৰটোৰ পৰা আঁতৰাই দিব লাগিব, কেলৈ তেখেত নিজে এজন বিল্ডাৰ। গতিকে বিল্ডাৰ এজনে তেওঁৰ মানে কি হয়, গুৱাহাটীৰ মাটিবিলাক তেওঁৰ বিল্ডিং পাৰ্মিশ্যন উলিয়াই কাম কৰাটোৱে তেওঁৰ কাম আছিলে, বিল্ডাৰ হয়নে নহয়? সেই বিল্ডাৰজনক যেতিয়া মন্ত্ৰী বনাই দিলে, উদ্যোগ ভেটাৰখীয়া পঠীয়া হ'ল নে নাই বাৰু? তেওঁতো ক'বই যে মেঘালয়ৰ পৰা পানী আহিছে, গতিকে মেঘালয়ৰ পৰা অহা পানীয়ে আমি গুৱাহাটীখন যিহেতু সোমাইছে, গুৱাহাটীত আমি সেই পানীৰ পৰা ৰক্ষা কৰিব নোৱাৰোঁ। তেতিয়াহ'লে চীনৰ পৰা অহা বানপানীৰ কাৰণে অসমৰ বানপানী কেতিয়াও সমস্যাৰ সমাধান নহ'ব। তেতিয়া অসমৰ পৰা যোৱা পানীৰ কাৰণে কেতিয়াও বাংলাদেশৰ পানী সমস্যাৰ সমাধান নহ'ব। তেতিয়াহ'লে বানপানী সমস্যাৰ ভৱেশ কলিতা ডাঙৰীয়াই কৈছে যে গুৱাহাটীৰ মানুহৰ গাতহে দুখ বোলে গুৱাহাটীত এনেকুৱা কৃত্ৰিম বানপানী হোৱাৰ কাৰণে। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কাৰণে কেৱল আৰু কেৱল বিজেপি চৰকাৰৰ গাৰত দুখ। তেওঁলোকৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি আছিলে গোটেই অসমৰ বানপানী সমস্যাৰ বানমুক্ত অসম তৈয়াৰ কৰা আৰু গুৱাহাটীত বানমুক্ত গুৱাহাটী তৈয়াৰ কৰা, এইটো আছিলে তেওঁলোকৰ প্ৰতিশ্ৰুতি। গতিকে এইবাৰ আমি যিহেতু অখিল গগৈয়ে ভৱেশ কলিতাৰ প্ৰসংগ উত্থাপন কৰিছে, ভৱেশ কলিতাই কি কৈছিল সেয়া আমি এবাৰ চাই নহওক। গুৱাহাটীৰ যিটো বানপানী, এইটো হ'ল আৰ্টিফিচিয়েল, এইটো কৃত্ৰিম বানপানী, এইটো কোনো নদীৰ পৰা হোৱা বানপানী নহয়। তেওঁলোক